দিছপুৰ কাৰ ভোটাৰ ৰাইজৰ ওপৰত মোৰ ভীষণ আস্থা আছে। বিজেপি তৃণমূলৰ কৰ্মীয়ে একচেপ্ট নকৰে। এইমাত্ৰ মই জিলা আয়ুক্তৰ অফিচত মোৰ মনোনয়ন পত্ৰ দাখিল কৰিলোঁ। তেওঁ মোৰ সদায় বৰ প্ৰিয় ভাজন ভদ্ৰ মহিলা, কাৰণ তেওঁ মোৰ লগত একেলগে কাম কৰিছিলোঁ 2021-ত। তেওঁতো আগতে লালু প্ৰসাদ যাদৱৰ লগত কাম কৰিছিলে RJD। তাৰ আগতেও এটা দল সলনি কৰি তেখেতে RJDত আছিলে, আৰু তাৰপিছত যেতিয়া কংগ্ৰেছ আহিব খুজিলে তেতিয়াও মই, যিহেতু মই কংগ্ৰেছতে আছিলোঁ, গতিকে মই তেতিয়াও সহায় কৰিছিলোঁ কংগ্ৰেছ দলত যোগদান কৰাৰ কাৰণে। আৰু 2021 চনত গুৱাহাটীৰ এগৰাকী প্ৰাৰ্থী হিচাপে পশ্চিম গুৱাহাটী সমষ্টিত তেওঁ প্ৰাৰ্থিত্ব পোৱাৰ বাবে মই যথেষ্ট সহায় কৰিছিলোঁ। অৱশ্যে এইটো বেলেগ কথা, তেওঁ বৰ বেয়াকৈ শোচনীয়ভাৱে হাৰিছিলে তেতিয়া। গতিকে তেওঁক মই এতিয়া আকৌ দিছপুৰত তেওঁ নিৰ্বাচনত অৱতীৰ্ণ হৈছে, মই তেওঁক মোৰ হিয়া ভৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ। যুঁজখন মই নিৰ্ধাৰণ কৰিবলৈ মই কোন? আমাৰ ভোটাৰ ৰাইজেহে নিৰ্ধাৰণ কৰিব, আৰু ভোটাৰ ৰাইজৰ ওপৰত মোৰ ভীষণ আস্থা আছে। তেওঁলোকে সেই সিদ্ধান্ত ল'ব। মই খুব আশাবাদী। আমাৰ দলৰ যিসকল তৃণমূলৰ কৰ্মী, তেওঁলোকে আমাৰ শক্তি। আজি প্ৰচেশ্যনত দেখিছে, তেওঁলোকে বুথৰ লেভেলৰ পৰা ইমান উৎসাহেৰে ওলাই আহিছে। প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়াৰ পৰা সেইবিলাক ডাঙৰ ডাঙৰ জ্যেষ্ঠ নেতা, আমি তেওঁলোকৰ পৰা বহু কথা শিকিম বুলি আহিছিলোঁ। কিন্তু এইবাৰহে বেয়া দিন ষ্টাৰ্ট হ'ব নিচিনা মোৰ লাগিছে, কাৰণ 3 দিন আগত জইন কৰা বিজেপিজনক বিজেপি তৃণমূলৰ কৰ্মীয়ে একচেপ্ট নকৰে। ডেফিনেটলি দিছপুৰবাসী ৰাইজে এইবাৰ আমাক সহায় কৰিব, ডেফিনেটলি যুঁজ হ'ব।